আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ টিংখঙৰ নখাট গাঁও পঞ্চায়তৰ অন্তৰ্গত নখাট সোণোৱাল গাঁওবাসীৰ পূৰ্বৰে পৰা জনজাতিৰ বাবে সংৰক্ষিত হৈ আহিছিল পঞ্চায়তৰ অন্তৰ্গত ২ নম্বৰ নখাট সোণোৱাল ৱাৰ্ডটো কিন্তু জনজাতি সংৰক্ষিত ৱাৰ্ডটো সংৰক্ষণমুক্ত ৱাৰ্ডলৈ পৰিৱৰ্তন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কোনো জাননী নিদিয়াকৈ অতি সংগোপনে ৱাৰ্ডটো সংৰক্ষণমুক্ত কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰি ৱাৰ্ডটো পূৰ্বৰ দৰে বাহাল ৰাখিবলৈ আহ্বান জনাইছে ৰাইজে এই ৱাৰ্ডটো তাৰমানে আগতে লিগা পঞ্চায়ত নিব লৈছে প্ৰায় গ'ল গৈ মানে পঞ্চায়তৰ কিছুমান বিষয় বিভাগ তেওঁলোকে ৱাৰ্ডটো আকৌ ঘূৰাই নিলে নখাটত থাকিব মানে লিংগ পঞ্চায়ত নিলে মানে যিটো বিষয় বিভাগ আছে তেওঁলোকৰ এইটো পঞ্চায়তটো অসুবিধা হ'ব গতিকে ঘূৰাই নিলে গতিকে আৰু আমাৰ ইয়াততো এইটো ৰেভিনিউৰ ৱাৰ্ড বা গাঁও এইটো আমি এতিয়া কোৱা নহয় এইটো 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছে স্বাধীন হোৱাৰ 50 চনৰ 26 জানুৱাৰী দিনা যি সংবিধান বনালে এইটো আমাৰ ট্ৰাইবেলৰ যিটো অধিকাৰ এই অধিকাৰো আমাৰ আছে এই অধিকাৰ মানে আমি 14 বছৰ চলালোঁ বৰ্তমান আমি এতিয়া এই পদকে এনেকুৱা ধৰণৰ অপেন কৰি দিয়াৰ কাৰণে আমি দুখ পাইছোঁ আৰু দুখ পোৱাৰ কাৰণে ভোট বৰ্জনটো আমি যদি এইটো মীমাংসা নহয় আমি সকলোৱে ভোট বৰ্জন কৰিম